এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ কৰ্মচাৰীৰ দৰমহাক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে এবাৰ দৰমহাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীয়ে কি নিৰ্দেশ দিছে সবিশেষ জনাই দিব বিচাৰিছো ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব ইতিমধ্যে আপোনালোকে খবৰ লাভ কৰিছে যে ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা WT মেছেজ প্ৰেৰণ কৰিছে দৰমহা 8 তাৰিখৰ পিছতহে মুকলাই দিয়া হ'ব আৰু ইয়াৰ মাজতে আহিছে সুখবৰ যে জানিব পৰা মতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰঙালী বিহুৰ পূৰ্বে সকলো কৰ্মচাৰীয়ে যাতে বেতন আৰু পেন্সন লাভ কৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে নিৰ্দেশনা দিছে ইতিমধ্যে ৰাজ্যিক কৰ্মচাৰীক 8 এপ্ৰিলৰ পৰাহে মাৰ্চৰ দৰমহা প্ৰদান কৰিব অহা 8 এপ্ৰিলৰ পৰাহে ৰাজ্যৰ কৰ্মচাৰীসকলে মাৰ্চ মাহৰ বেতন লাভ কৰিব ৰাজ্য চৰকাৰ বিত্ত বিভাগে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে উল্লেখযোগ্য যে নতুন বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ বাবে এইবাৰ বেতন দিয়াত কিছু পলম হৈছে ইফালে চলিত মাহৰ পৰাই কৰ্মচাৰীসকলে লাভ কৰিব বৰ্ধিত মৰুগীয়া বানচু অৰ্থাৎ 50% ডিএৰ সৈতে আপোনালোকে দৰমহা লাভ কৰিব জানিব পৰা মতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰঙালী বিহুৰ পূৰ্বে সকলো কৰ্মচাৰীয়ে যাতে বেতন আৰু পেন্সন লাভ কৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে আৰু কৰ্মচাৰীসকলৰ এনে ধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅটো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ